হাজোৰ পুঠিমাৰী নৈত মাটি কাটিবলৈ যোৱা ট্ৰেক্টৰৰ চেপাত নিহত যুৱক। হাজোৰ বাগদা মুচিয়াৰ ঘাটত সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা। পুঠিমাৰী নৈত মাটি কাটিবলৈ যোৱা ট্ৰেক্টৰৰ চেপাত থিতাতে নিহত এজন যুৱক। নিহত যুৱকজন হৈছে ট্ৰেক্টৰখনৰ কৰ্মচাৰী জিন্তু দাস। নিহত জিন্তুৰ ঘৰ হাজোৰ বেচামাৰীত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ। এই ঘটনাক লৈ হাজো বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ। হাজো বন বিভাগক মেনেজ কৰি একাংশ লোকে অবৈধভাৱে নৈ বুকুত খনন কাৰ্য অব্যাহত ৰখাৰ অভিযোগ ৰাইজৰ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। ঘটনাটো মানে ট্ৰেক্টৰখন মাটি কাটি কিনে আহি আছিল আৰু আহি থাকোঁতে যেতিয়া ঢালু মানে মেইন ৰ'দত উঠৱাৰ কাৰণে ঢালুটো উঠি আছিল, যেতিয়া মানে ছাগলী এটা বোলে আগত পৰিছে পৰা বুলি কৈছে আৰু পৰাতে বোলে গাড়ীখন অলপ ব্ৰেক মাৰোতে আগৰ ইঞ্জিনটো উল্টি যাই কিনে মানে যোনটো মাজৰ পাছফালে উঠি আছিল ল'ৰাটো তাক মানে পুৰা একদম চেপা মাৰি দিছে দুটা ইঞ্জিনে লগ লাগি কিনে। তাৰপাছত আমি আহি কিনে দৌৰাদৌৰিকৈ দেখা পালোঁ। দেখা পোৱাৰ পাছত বাছ চাহেদি দাঙি দিলোঁ, অলপ দাঙি দিয়াতে ইঞ্জিনটো দাঙিব পৰা নাই। বেলেগ এখন ট্ৰেক্টৰ আনি কিনে মাটি যেতিয়া আনি দিলোঁ তেতিয়া টানি দিলা গাড়ীখন। টানি দিয়াৰ পাছত ল'ৰাটো নাই আৰু গলত জিন্তু ডেকা নাই দাস লেখাই তাৰপাছত পৰি গৈছে সি তলত। পৰি যোৱাৰ পাছত গাড়ীত লৈ হাজোত অহাৰ পাছত তাক মৰা বুলি সেই কৰিছে আৰু। বাগটা আমাৰ শান্তি বিষ্ণুপুৰ বুলি কয়, নদীপাৰৰ মাটি কাটি আছিল। ট্ৰেক্টৰ কাটি আছিলে, হীৰক দাসৰ ট্ৰেক্টৰ। মাটি কাটি থাকে সদায়, মানে বহুত গাড়ী কাটি থাকে, সেইখন নহয় আৰু বেলেগ বেলেগ গাড়ীও আছে কাটি থাকে মাটি। তাৰপিছত আজি আৰু এনেকৈ কিবা এটা হৈ গ'ল। ফৰেষ্টাৰৰ মানুহ কেতিয়াবা কানি যায়, মানা কৰে, কিন্তু সিমান এটা সেই দেখা নাই। ফৰেষ্টাৰৰ মানুহে কিন্তু বহু গুৰুত্ব দিব লগা আছিল, কাৰণ যোনে নদী মেইন আমাৰ মাথাউৰি ভাঙাহে শান্তি, মাথাউৰি ভাঙি থাকে। ভাঙে মাথাউৰি ভাঙি পেলাই একবাৰ বহু ফৰেষ্টাৰৰ মেনেজ হোৱা কথাটো আমি এতিয়া মানে ডাইৰেক্ট গমো নাপাম আৰু সেনাখন এতিয়া নহ'লে এনে আৰু মাটি চাটি বহুত কাটি থাকিব পাৰে না। বা মেচিনো চলাই কিনে আজি যে কেইদিনমান আগতে মানুহো মাৰা গ'ল সেনাখন। সেই নদীটোৰ মানে এনেকৈ অৱস্থা হৈ আছে। আজি বহু দিন আগত সেইটো বাৰে মাৰা গৈছিল এটা ল'ৰা। এইটো গম নাপাওঁ, কিছুমানে কয় কি কিবা টিকট কাটি ল'ব লাগে বুলি, কিছুমানে কয় কিবা কাটি লওঁ বুলি, 15 দিনৰ 7 দিনৰ এনেকৈ কি কাটি লয় আমি ইমান ট্ৰেক্টৰৰ বিষয়ে ইমান নাজানো বাৰু। সেই সাধাৰণটো বুলি নাই, নদী পাৰৰে মাটি সাধাৰণ কাৰণ নাই, কিন্তু 6-7খন গাড়ী মাটি কাটে আৰু সেইটো কাৰণতে বুলি ক'ব পাৰি। এতিয়া সেইদিনাখন ল'ৰাটো মানে ট্ৰেক্টৰৰ মাটি কাটিব যোৱা নাছিল, আজি 3 দিনমানৰ পৰাহে যাওঁ বুলি কৈছে। দাদাকে কোৱা কথা আৰু কৈছে কি যোৱা নাছিল, মই মানা কৰি দিছিলোঁ তাক। আজি 3 দিনমান আগৰ পৰা সি আৰু গৈছে, আজি লাষ্ট গাড়ী মাতিবলৈ সেই গাড়ী ঘৰত যাব ওলাইছিল আৰু সেই টাইমটোতে মানে এনেকৈ হ'ল, ইঞ্জিনটো হেঁচা মাৰি ধৰিছে তাক। ল'ৰাটো বিচনা পাই মাতি আনি সিহঁতে কেনেকৈ কি কৰিলে মই নাজানো। ল'ৰাটো মই উচিত বিচাৰ কৰি দিব লাগে মহোদয়, সেয়ে আপোনাক অনুৰোধ কৰিছোঁ। কোনে মাতি এই হীৰক বোলা এই ল'ৰাটোৱে সেই ট্ৰেক্টৰ মাটি কাটি থাকে, সিহঁতে মাটি আনি পেলাই কি কৰিলে মই গমেই নাপাওঁ। ল'ৰাটো মৰাৰ পিছত সি ঘৰ খবৰ দিছে ওচৰত। মাটি আগে পিছে কাটে, কিন্তু আজি ৰাতিপুৱাই মাটি লৈ আহিছে সিহঁতে ঘৰৰ পৰা। নদী পাৰত মাটি কাটে এনে বুদ্ধি কৰি। তাৰপিছত মৰাৰ পিছত মোক খবৰ দিয়া যায়, খুঁজছি কি ল'ৰাটো জিন্তু ক'ত গৈছে। মই জিন্তু নাই, কৈছে ট্ৰেক্টৰত গৈছে নেকি। বোলো ট্ৰেক্টৰত যায় অন্দি নাই, কৈছে জিন্তু কিবা হৈছে, গাড়ী এক্সিডেণ্ট হৈছে, আৱাজ চলি নাই। কিমান ট্ৰেক্টৰ আছে, কিমান ট্ৰেক্টৰ মাটি আছে? আজি এতিয়া বৰ্তমান দুখনেই আছিল, মই এতিয়া এখানি দেখা পাইছোঁ আৰু টানিবা নে কি এখানিতে কাটি আছে। ডেড বডি এতিয়া মেডিকেলৰ ভিতৰত আছে। কিছুদিন আগতো তাত আৰু এটা দুৰ্ঘটনা আছিল, ট্ৰেক্টৰত ল'ৰা এজন ঢুকাইছিল। তোমাৰ গম পোৱা নাই, কিন্তু সিপাৰে বোলে সেইটো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।